সেই সময়খিনি যেন হেৰাব লগাত নপৰে সোনকালে সোনকালে গৈ 22 তাৰিখে এটেণ্ড কৰক চাব যায় যেন অযোধ্যাখন চাই আহক আৰু পাৰিলে ওচৰে পাজৰে অলপ দূৰ গ'লে আপুনি হৰিদ্বাৰ বাগেৰা গৈ পেলাই লৱকুশ ঘাট আছে তাত আপোনালোকে গা চা ধুই আহিব পাৰিব গংগাত স্নান কৰি আহিব পাৰিব পবিত্ৰ হৈ আহিব পাৰিব এনেকুৱা মকা সনাইনে নাপায় সোণেৰা মকা বুলি কয় গোল্ডেন চান্স আপোনালোকে যাওক গৈ পেলাই চাই আহক এইটোৱে মকা সুন্দৰ বতৰ সুন্দৰ পৰিস্থিতি আগবঢ়াইছে ঈশ্বৰেও তো মোৰ হিচাপত আপোনালোকে যাব লাগে তালৈ এতিয়া বৰ্তমান মই ইমানখিনি ক'ম যে অসমৰ যিমানখিনি জনজাতি আছে সকলোৱে যেন যায় আমি ভাৰতবাসী অসমৰ এটা ভাগ আৰু আমি সকলোৱে এটা এনেকুৱা ফেষ্টিভেল এটা আহি আছে যোনটো ফেষ্টিভেল ৰাম মন্দিৰৰ ওপৰতে চলিছে সকলোৱে যায় মিলিজুলি কোনো জাতিভেদ নোহোৱাকৈ কাৰণ ৰামেও কোনো জাতিভেদৰ কথা আমি নাপাওঁ ৰাম যে তেওঁ জাতিভেদৰ কথাৰ ওপৰত কিবা কৈছিলে বুলি সকলো মানুহকে মানৱতা হিচাপে চাইছিলে আৰু মানৱতা হিচাপে তেওঁ ব্যৱহাৰো কৰিছিলে মানৱ যেনেকৈ তেওঁ মানৱ অৱতাৰ লৈছিলে যেনেকৈ মানৱ হিচাপে তেওঁ ব্যৱহাৰ কৰিছিলে মই সেইটো ফালৰ পৰা মই আপোনাক ক'ব বিচাৰোঁ যে আপোনালোকে যাওক সেই ৰামৰ মন্দিৰ আৰু ৰামৰ অযোধ্যাখন গৈ পেলাই সহভাগিতা লওক আৰু তাত চাই আহক এই গোল্ডেন চান্সটো সকলো সময়তে নাপায় আৰু এই চান্সতে গৈ পেলাই হৰিদ্বাৰত লৱকুশ ঘাট আছে তাত আপোনালোকে গা চা ধুই বাকীবোৰো চাই আহক মইতো জেগা নুঘূৰা নহয় ভাৰতৰ কাফি জেগা মই ঘূৰিছোঁ আপোনালোকেও যাবলৈ চেষ্টা কৰিব বদ্ৰীনাথ যাওক কেদাৰনাথ যাওক বহুত জেগা আছে আপোনাৰ এই জানিব পাৰিব যে হিষ্ট্ৰী বস্তুৰ কি হিষ্ট্ৰী কি বস্তু আৰু যে আমাৰ ইয়াত যে আগতে দেৱ দেৱতাসকল বা ভগৱানসকল আমাৰ ভাৰততে যে আহিছিলে সেইখিনি বস্তু আপোনালোকে গম পাব কিছুমানেতো কয় বোলে কাল্পনিক কথা বা কিবা বুলিয়ে কয় কিন্তু সেইটো যে ৰিয়েলিটি আমি যে যোনটো কওঁ ৰিয়েলিটিটো সেইটো আপোনালোকে গৈ পেলাই জানিব পাৰিব মই গৈছিলোঁ আপোনাৰ আপুনি যদি চাব যায় আপোনাৰ পাণ্ডৱসকলে যেতিয়া স্বৰ্গাৰোহণ কৰিছিলে যোনটো ৰাস্তা দি গৈছিলে মানাগাঁও হৈ লৈ পেলাই আপোনাৰ চতুপন বুলি জেগা টুকুৰা সেইফালেদি গৈ পেলাই স্বৰ্গাৰোহণ কৰিছিলে সেইটো জেগাত এতিয়াও আছে বৰ্তমান ভীমকুণ্ড সৰস্বতী নদী আৰু আপোনাৰ লগতে য'ত দ্ৰৌপদী মৃত্যু হৈছিলে তাত এটা মন্দিৰ বনোৱা আছে আপুনি গ'লে মানাগাঁও হৈ পেলাই গ'লে আপুনি পাই যাব বদ্ৰীনাথ যাওক বদ্ৰীনাথৰ পৰা 3 কিলোমিটাৰ দূৰত আপোনাৰ মানাগাঁও আছে লাষ্টগাঁও ভাৰতৰ লাষ্টগাঁও সেইফালে গ'লে আপুনি জেগা ফুৰিব আমি গৈছিলোঁ আমি মাউণ্টেইনিং কোৰ্চৰ যিমান আমি মানুহ আছিলোঁ আমি মাউণ্টেইনৰ যোগেদি সেইখিনি জেগা চাই আহিছোঁ আৰু গৈছোঁ আমি সেইবিলাক জেগাত আমি ছাবমিটো কৰিছোঁ আমাৰ যিবিলাক বস্তু আছিলে মই এইটো ক'ব বিচাৰোঁ যে এনেকুৱা জেগাবিলাক ধৰ্মস্থলবিলাক আপোনালোকে যাওক ফুৰি আহক জানিব যে ৰিয়েলিটিটো ক'ত আছে ৰিয়েলিটিটো মানে আপুনি চাব পাৰিব হিষ্ট্ৰী কিছুমান মানুহে কয় যে এইবিলাক মিছা কিবা ফালানা ঢিমকানা বহুত কিবা কি কৈ থাকে কিন্তু এইটো ৰিয়েলিটি মানে ৰিয়েল আছে এইটো পুৰণা হৈ গৈছে 1000 বছৰ হৈ গৈছে মানুহখিনি কাল্পনিক বুলিয়ে ভাবি লয় কিন্তু মই জেগাবিলাক চাই আহিছোঁ মই গম পাইছোঁ চাই পেলাই বিৰাট ধুনীয়া বিশেষকৈ উত্তৰাখণ্ডৰ দেৱভূমি এইকাৰণে কোৱা হয় যে তাত সকলো দেৱ দেৱতাৰ ঘৰ বুলিও কয় আৰু আছে বহুতখিনি জেগা আছে আপুনি যদি যায় বদ্ৰীনাথ যায় বদ্ৰীনাথৰ সন্মুখতে কুবেৰ পৰ্বত আছে 18,400 ফিট
বৰফেৰে ঢাকা আছে, সেইবিলাক আপুনি চাব পাৰিব। সন্মুখত নীলকণ্ঠ আছে, নীলকণ্ঠৰ ওচৰতে আমি নীলকণ্ঠ গৈছিলোঁ সেয়া কৰিবলৈ, ছাবমিট কৰিবলৈ। নীলকণ্ঠলৈ যোৱা গৈছিলে। তাৰপিছত আপোনাৰ দেৱদক্ষিণী আমি ছাবমিট কৰিছোঁ। এইবিলাক পিকত উঠিছোঁ আমি, 3টা পিকত, মই 3টা পিকত এতিয়ালৈকে উঠিছোঁ। এইবিলাক জেগা যোৱা গৈছিলে। মই আপোনালোকক দেখাব নোৱাৰিম, কাৰণ এইবিলাক মই বহুত আগতে গৈছিলোঁ, আৰু সেইবোৰ ভিডিঅ'বিলাক মোৰ হাতত এতিয়া বৰ্তমান নাই। মই প্ৰুভো দিব নোৱাৰিম যে মই গৈছিলোঁ বুলি, কিন্তু মই গৈছিলোঁ, সেইটো সত্য। মোৰ সেয়া ৰেকৰ্ডতে আছে, মোৰ ছাৰ্ভিচ ৰেকৰ্ডত আছে মই এইবিলাক বস্তু গৈছিলোঁ বুলি। কিন্তু মই ভিডিঅ'ৰ যোগেদি মই দেখাব নোৱাৰিম আপোনালোকক। সেইবিলাক ভিডিঅ' মোৰ তাত বৰ্তমান নাই, আৰু মই সেই সময়ত ক'ত হেৰালোঁ মই নিজে গম নাপাওঁ। এতিয়া বিশেষকৈ মই আপোনালোকক এনকাৰেজ কৰিম যে আপোনালোকে এই ৰাম মন্দিৰ যাওক। মোৰ হাতত অলৰেডি ৰাম অযোধ্যাৰ কাগজ আহিয়ে গৈছে। আপোনালোকে চাই ল'ব পাৰে, এইখন মোৰ কাগজ। এয়া ৰাম এয়া আহিছে কাগজ, মন্দিৰৰ কাগজ অলৰেডি আহি গৈছে। কাগজ পত্ৰও আহি গৈছে মোৰ তাত, এইবিলাক কাগজ পত্ৰ আহিছে, ৰামৰ অযোধ্যাৰ এয়া আহিছে। যাওক আপোনালোকে, মই বিচাৰোঁ যে আপোনালোকে যাওক। আপোনালোকৰ মা দেউতা বা ভাই ভনী সকলো যিবিলাক আজিলৈকে যাব পৰা নাই বা কিবা অসহায়ত আছে, সেইবোৰ সিহঁতক লৈ যাওক। গংগাত গা ধুৱক, ৰামৰ নগৰক ফুৰাওক, চাই আহক হিষ্ট্ৰী বস্তু মানে কেনেকুৱা আছে, সেইটোৱে ক'ব বিচাৰিম। আৰু অন্তিম সময়ত এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে গৈ ভালকৈ ঘূৰি অহাটো আমি বিচাৰোঁ। আমি প্ৰাৰ্থনা কৰিম যে আপোনালোকে গৈ পেলাই আহেগৈ ভালদৰে। আৰু মই এতিয়া যাব নোৱাৰিম, মোৰ কাৰণ মই অলপ অসুস্থতাত পৰি আছোঁ বৰ্তমান। তো মোৰতো মাজে সময়ে মই চান্স পাই থাকোঁ, মই দেলহি চেলহি গৈয়ে থাকোঁ, আৰু মই কোনোবা সময়ত গৈ পেলাই অযোধ্যা ঘূৰি আহিব পাৰিম। কিন্তু আপোনালোকে এই সোণেৰা মৌকাটো কেতিয়াও হেৰুৱাই নেপেলাই যেন, আৰু ভালকৈ যায় ট্ৰেইনতে যায়, সাৱধানে যাবই। আৰু যাওঁতে ৰাম ৰাম কৰি যায়। কয় যেন 100 বাৰ ৰাম কৰিলে স্বৰ্গৰোহণো হয়, আৰু আপোনাৰ 108 বাৰ আপুনি যদি ৰামৰ নাম জাপ কৰে, তেতিয়াহ'লে আপোনাৰ বিশেষকৈ স্বৰ্গ পাব বুলি চবেই কয়। আৰু শুদ্ধ মনেৰে যাব, কাৰোলৈ ভয় কৰিব দৰকাৰ নাই। আপুনি গা ধুই যাওক, গা ধোৱাকৈ যাওক, কোনো কথা নাই। কিন্তু গা ধুই গ'লে আপোনাৰ নিজৰ পবিত্ৰতা অনুভৱ হ'ব, আৰু আপুনি ভালকৈ যাব পাৰিব, সোমাই ভাল লাগিব, চাব পাৰিব যে মন্দিৰটো কেনেকুৱা ধুনীয়া হৈছে। বিশেষকৈ ৰাতিৰ ভিউটো চাব পাৰিলে আপুনি বেছি ভাল পাব। তাৰ বাবে অসমৰ ৰাইজক মই আদৰণি সম্ভাষণ জনাইছোঁ যে আপোনালোকে সকলোৱে যায় যেন ৰাম মন্দিৰ চাবলৈ। এই সোণেৰা মৌকাটো সদায়নে নাপায়। যেনেকৈ পূজাত আপোনালোকে যায়, পূজা মণ্ডপটো চাবলৈ বা পূজাৰ সেইটো চাবলৈ, এই চেলিব্ৰেশ্যনটো আপোনালোকে চাবলৈ যায় যেন, এইটোৱে কৈ মই সামৰণি মাৰিছোঁ এতিয়া। আৰু বাছ, জয় শ্ৰীৰাম বুলি মোৰ ফালৰ পৰা আপোনালোকলৈ প্ৰাৰ্থনা থাকিব। আপোনালোকে যেন গৈ 22 তাৰিখে এটেণ্ড কৰি সোনকালে আহিব, আৰু ঘৰে ঘৰে যেন আপোনালোকে সেইটো দিনত চাকি বন্তি লগাই, যেনেকৈ দিৱালী বনোৱা যায় তেনেকৈ মনাব। এইটোৱে ক'ব বিচাৰিম, দিৱালী মনোৱাৰ দৰে আপোনালোকে চাকি বন্তি জ্বলাই দিৱালী মনাব। আৰু তুলসীৰ তলত চাকি দিব, ঘৰখন শান্তি হ'বলৈ, আৰু প্ৰাৰ্থনা কৰিব যেন যোনখিনি কাম আছে বাকী আছে অ'পেনিং কৰাৰ সময়ত, সেইখিনি কাম যেন সম্পূৰ্ণ হৈ পৰে, ভাল হৈ পৰে, আৰু সকলো যেন গৈ ঘূৰি আহিব পাৰে। সকলো মানুহ যেন কোনো বিপদ আপদে যেন ঘেৰা নিদিয়ে, আৰু সকলো যেন ঘূৰি আহিব পাৰে ভালদৰে, মানে হাঁহি মুখ
সুখেৰে যেন ঘূৰি আহিব পাৰে, হাঁহি মুখ লৈ যায় যেন হাঁহি মুখেৰে ঘূৰি আহিব পাৰে, আৰু সকলোৱে যেন ৰামৰ জপ কৰিব পাৰে। মোৰ ফালৰ পৰা জয় সিয়াৰাম, জয় সিয়াৰাম, জয় সিয়াৰাম। ঠিক আছে, তেতিয়ালৈ আমিও ফূৰ্তিহে কৰিম, আৰু সকলোলৈ জয় সিয়াৰাম থাকিল।